আৰু ইফালে আজিও দৰিকাৰ বানত প্লাবিত হৈ আছে শিৱসাগৰৰ বেতনী পাম ভাধৰা আদি অঞ্চলসমূহ বাসগৃহসমূহৰ ভিতৰত এতিয়াও এককাল পৰ্যন্ত পানী 21 দিনে বানত ককবকাইছে শতাধিক পৰিয়ালে 20 দিনৰো অধিক পানীৰ তলত থকাৰ ফলত বিস্তৰ ক্ষয়ক্ষতি হৈছে পৰিয়াল কেইটাৰ ইপিনে বানত ককবকাই থকাৰ পিছতো কেইবাটাও পৰিয়ালে 15,000 টকাৰ এককালীন সাহায্যৰ পৰাও বঞ্চিত হোৱাৰ অভিযোগ এফালে বানৰ তাণ্ডৱ আনফালে চুৰৰ উপদ্ৰৱ বানৰ মাজতে কেইবাটাও পৰিয়ালত চুৰে চলালে সাফাই অভিযান বানপীড়িত ঘৰত প্ৰৱেশ কৰি চুৰে নিলে কাঁহৰ বাচন বৰ্তন শিৱসাগৰত বানপীড়িতই সাব্যস্ত কৰিছে প্ৰতিবাদ ৰাজ্য চৰকাৰে 15,000 টকাকৈ প্ৰদান কৰা এককালীন সাহায্যত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদত নামিছে এইসকল বানাক্ৰান্তই ৰাজ্যৰ দলৰ নেতৃত্বত জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত বানপীড়িতই সাব্যস্ত কৰে প্ৰতিবাদ প্ৰকৃত বানত ক্ষতিগ্ৰস্ত লোকক বঞ্চিত কৰি বানত ক্ষতিগ্ৰস্ত নোহোৱা লোকক চৰকাৰী আৰ্থিক সাহায্য প্ৰদান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন সকলকে প্ৰদান কৰক 15,000 টকা ৰাজসাহায্যৰ নামত দুৰ্নীতি নচলিব জিলা আয়ুক্ত হাই হাই জিলা আয়ুক্ত হাই হাই ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ বানপানীক লৈ হেতালি খেলা সহ্য কৰা নহ'ব আমাক উপযুক্ত ক্ষতিপূৰণ দিব লাগিব আমাক উপযুক্ত ক্ষতিপূৰণ দিব লাগিব ক্ষতিপূৰণ লাগিব আমাৰ গৰু ম'হ ছাগলীৰ মৃত্যু ক্ষতিপূৰণ লাগিব সকলকে প্ৰদান কৰক 15,000 টকা ৰাজসাহায্যৰ নামত দুৰ্নীতি নচলিব জিলা আয়ুক্ত হাই হাই জিলা আয়ুক্ত হাই হাই ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ বানপানীক লৈ হেতালি খেলা সহ্য কৰা নহ'ব আমাক উপযুক্ত ক্ষতিপূৰণ দিব লাগিব আমাক উপযুক্ত ক্ষতিপূৰণ দিব লাগিব ৰাইজক 15,000 টকাকৈ প্ৰদানৰ যি ব্যৱস্থা অসম চৰকাৰে কৰিছিলে এই সমগ্ৰ প্ৰক্ৰিয়াটোত ব্যাপক অনিয়ম দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন হৈছে কেৱল অভিযোগ নহয় ইয়াৰ বহু প্ৰমাণও লাভ কৰা গৈছে ক্ষতিগ্ৰস্ত পৰিয়ালক বঞ্চিত কৰি ক্ষতিগ্ৰস্ত নোহোৱা পৰিয়ালৰ প্ৰথমেই এই 15,000 টকা লাভ কৰাৰ অভিযোগ উঠিছে আৰু ইয়াৰ বিৰুদ্ধে আজি শিৱসাগৰত ৰাইজৰ দলৰ নেতৃত্বত বানাক্ৰান্ত ৰাইজে শিৱসাগৰৰ ৰাজপথ উত্তাল কৰিছে মই দেখুৱাইছো যে বানাক্ৰান্ত ৰাইজক বঞ্চিত কৰি প্ৰকৃত ক্ষতিগ্ৰস্তক বঞ্চিত কৰি আচলতে তালিকা প্ৰস্তুত কৰি এই 15,000 টকা প্ৰদান কৰা বুলি অভিযোগ উত্থাপন কৰি এনেধৰণেই ৰাজপথ উত্তাল কৰিছে অত্যন্ত দুৰ্ভাগ্যজনক কথা যে এই বিজেপিৰ নেতৃত্বাধীন চৰকাৰখনে আজি বানপানীক লৈ যি বিজেপিকৰণৰ ৰাজনীতি কৰিছে আমি প্ৰথমে বিজেপিকৰণ কৰাৰ মূল মানুহজনে হৈছে অসম চৰকাৰৰ অভিভাৱক মন্ত্ৰী বিমল বৰা কিন্তু আমি আজিলৈকে 15,000 টকাৰ একো হেৰি পোৱা টকা পইচা হয় এনেধৰণে অভিযোগ উঠিছে যে যিসকলৰ বাসগৃহত পানী সোমাইছে যিসকলৰ পৰিয়ালৰ ক্ষতিগ্ৰস্ত হৈছে সেইসকল পৰিয়ালক প্ৰথমে এই সাহায্য প্ৰদানৰ ব্যৱস্থা কৰিছিলে অসম চৰকাৰে কিন্তু সেয়া তাতে লাগিল কেনা একাংশ বিষয়ববীয়া একাংশ তৃণমূল কৰ্মীয়ে এই তালিকা প্ৰস্তুতকৰণৰ ক্ষেত্ৰত ব্যাপক স্বজন তোষণৰ আশ্ৰয় ললে ব্যাপক দুৰ্নীতি অনিয়ম কৰিলে যাৰ বাবে প্ৰকৃত ক্ষতিগ্ৰস্ত পৰিয়াল বৰ্তমান বঞ্চিত হৈ আছে